নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম ৰঙা চন্দনৰ বিষয়ে। ৰঙা চন্দন কৃষি কেনেকৈ কৰিব, ৰঙা চন্দন কৃষি কৰাৰ সময়ত কি সাৱধান অৱলম্বন কৰিব আৰু কেনে ধৰণৰ পুলি ৰোপণ কৰিব, ৰঙা চন্দনৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰিব জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চন্দন কৃষি কৰাত যাতে ভুল নহয় তাৰ বাবে আমাৰ ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেক ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'সমূহ আপোনাৰ ওচৰত গৈ পায় আৰু কৃষিৰ ক্ষেত্ৰত আপোনাৰ সহায় হয়। ভিডিঅ'টো আৰম্ভণিৰ পৰাই কথা পাতিম ৰঙা চন্দনৰ ৰোপণৰ বিষয়ে। ক'ত পাব পুলি? চন্দনৰ পুলি আপোনালোকে নাৰ্চাৰীত পাব, নতুবা পুলি যোগান ধৰা কোম্পানীত পাব, এজেণ্টো আছে আৰু আপোনালোকে অনলাইনো পাই যাব। কৃষক বন্ধুসকল, ৰঙা চন্দনৰ পুলি ৰুবৰ কাৰণে কিমান দূৰত্ব হ'ব লাগে? পুলিৰ পৰা পুলি 8 পৰা 10 ফুট আৰু লাইনৰ পৰা লাইন 10 পৰা 12 ফুট হ'ব লাগে। এনে পদ্ধতিৰে যদি পুলি ৰোপণ কৰা হয় তেতিয়া সোনকালে ডাঙৰ হয়। ৰঙা চন্দন লগাবৰ বাবে 2 ফুট দ আৰু 2 ফুট বহল গাঁত খান্দিব লাগে। গাঁতৰ ভিতৰত গোবৰ আৰু জৈৱিক সাৰো আপোনালোকে দিব পাৰে আৰু পোকৰ কাৰণে পুৰাদনো আপোনালোকে কম বেছি পৰিমাণে দিব পাৰিব। আৰু গোটেই গাঁতটো প্ৰথমতে আপোনালোকে সাৰ গোবৰ দি বন্ধ কৰি দিব, তাৰপিছত পুলিৰ জোখাৰেৰে আপোনালোকে গাঁত খান্দি পুলি লগাব। কৃষক বন্ধুসকল, চন্দনৰ পুলি লগাবৰ বাবে মাৰ্চ মাহেকৰ পৰা আপোনালোকে অক্টোবৰ মাহৰ ভিতৰত লগাব পাৰিব। আৰু ৰঙা চন্দন কৃষি কৰিবলৈ pH ভেলু মাটিৰ 4.5 পৰা 6.5 ভিতৰত হ'ব লাগে। সেইবাবে অসমৰ মাটিৰ বাবে ই উপযোগী। চন্দনৰ পুলি ৰোপণ কৰাৰ সময়ত পুলিৰ লগত আপোনালোকে বাঁহৰ লাখতি এডাল বান্ধি দিব, যাতে চন্দনৰ চিধাকৈ পঢ়াৰ ক্ষেত্ৰত সুবিধা হয়। কৃষক বন্ধুসকল, চন্দনৰ কৃষিৰ বাবে পানী আৱশ্যক হয় কম পৰিমাণে, কিন্তু পানী জমা হোৱা ঠাইত এইবিধ পুলি ৰোপণ নকৰিব। অলপ ওখ ঠাইত ৰোপণ কৰিব যাতে পানী জমা নহয়। চন্দনৰ পুলি জাৰৰ সময়ত বচাবৰ বাবে আপোনালোকে ডিচেম্বৰ জানুৱাৰী মাহত ঠাণ্ডাত বচাবৰ বাবে আপোনালোকে ছালফাৰ স্প্ৰে কৰিব পাৰিব। কৃষক বন্ধুসকল, চন্দনৰ কৃষিৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰি যদি চাওঁ, বৰ্তমান ৰঙা চন্দনৰ বজাৰৰ মূল্য 1 কেজি দাম 24 পৰা 25 হাজাৰ টকাত বিক্ৰী হয়। আৰু অসমত 15 পৰা 16 বছৰত তৈয়াৰ হয় চন্দন গছ, আৰু এজোপা গছৰ পৰা 25 পৰা 30 কেজি কাঠ পোৱা হয় আৰু এজোপা গছ 6 পৰা 7 লাখ টকাত বিক্ৰী হয়। আৰু ভাৰতবৰ্ষত চন্দনৰ কৃষি কৰাৰ কোনো প্ৰতিবন্ধকতা নাই। সেয়েহে কৃষক বন্ধুসকল, চন্দনৰ কৃষি কৰক আৰু টকা উপাৰ্জন কৰক। আৰু অধিক চন্দন কৃষিৰ বাবে জানিবলৈ তলত নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰক। সকলো কৃষক বন্ধুলৈ এটা অনুৰোধ, আমাৰ ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেকক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক যাতে আপোনাৰ ওচৰত সোনকালে গৈ পায় আৰু আপোনাৰ কৃষি কৰাৰ ক্ষেত্ৰত যাতে সহায় হয় তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব।